শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে আমাৰ অসমত দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগে। মই ৰাইজক কৈছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম। আজি অকল 1 লাখ নহয়, 1.5 লাখ চাকৰি, আৰু 10 অক্টোবৰত আমি আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। আজি আমাৰ ৰাজ্য চৰকাৰৰ চাকৰিত আমি মেধাৰ ভিত্তিত দুখীয়া ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছোঁ। কিন্তু BTCৰ পৰা মোক ৰাইজে এতিয়াও কয় যে ছাৰ, দিছপুৰৰ চাকৰিবিলাক আমি সুন্দৰভাৱে পাইছোঁ, কিন্তু BTCৰ চৰকাৰী চাকৰিটো সকলো শ্ৰেণীৰ ৰাইজে চৰকাৰী চাকৰি পোৱাৰ, দুখীয়া ৰাইজে পোৱাৰ ব্যৱস্থা কৰিব লাগে। অহা 5 বছৰ আমি ৰাজ্য চৰকাৰত যেনেকৈ সুন্দৰভাৱে চৰকাৰী চাকৰি দিছোঁ, BTCটো আমি সুন্দৰভাৱে চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আমি হাতত ল'ম।